আমাৰ ফালে বিয়া কৰোৱাৰ পাছত এবছৰলৈকে বোৱাৰীবিলাকক চন্দ্ৰমুখী বুলি কয়। চন্দ্ৰমুখী মানে ওৰণি দীঘলকৈ লোৱা থাকে, ডাঙৰকৈ ফোট এটা লোৱাও থাকে, সেন্দুৰো দেখি পায় দূৰৰ পৰা, আৰু ধুনীয়াকৈ ওৰণি চৰণি লৈ থাকে। মাত কথা চন্দ্ৰৰ নিচিনা শীতলতা, খুব কোমল। কিন্তু এবছৰ পাৰ হোৱাৰ পাছত এটা প্ৰমোচন পায়, সূৰ্যমুখী। লাহে লাহে ওৰণি খহি যায়, সেন্দুৰ বিচাৰিব লাগিব কোনফালে আছে, দেখা নাপায়। বুজি পাইছে নাই? মাত কথাও সূৰ্যৰ দৰে তাপ দিয়া আৰম্ভ হয়, এই যে গৰম দিলে যেনেকুৱা লাগে। শাহুৱেকক এদিন ভাত কেইটামান বনাই দিলে, আৰু সেই চাউলৰ ভাতৰ মাজত এটা শিলগুটি পালে। শাহুৱেকবিলাকৰ চান্স লৈয়ে থাকে কেতিয়া ডান্স মাৰিব পাৰোঁ, হে? আৰু বোৱাৰীয়েকৰ ভাতত যেতিয়া শিলগুটি পালে লগে লগে মাতিয়ে দিলে, এই বোৱাৰী এফালে আহ, তোক ভগৱানে চকু দুটা দিয়া নাই, চাউলকেইটা ভালকৈ বাচিব নোৱাৰিলি, এইটো কি? শিলগুটি পাইছোঁ। বোৱাৰীয়েক আছিল সূৰ্যমুখী পিৰিয়ডত, গতিকে বোৱাৰীয়েকো সিফালৰ পৰা কৈছে, মা মোক বাৰু ভগৱানে চকু দুটা দিছে, মই মানি লৈছোঁ, মই বাৰু শিলগুটিটো দেখা নাপালোঁ, ঠিক আছে, কিন্তু সেইজন ভগৱানে আপোনাক 32টা দাঁত দিয়া নাই জানো? সৰু শিলগুটি এটা চুবাই খাব নোৱাৰে? সূৰ্যমুখী পিৰিয়ডত পূৰা লগে লগে উত্তৰ দিয়ে। আৰু তৃতীয় বছৰৰ পৰা আপোনালোক তেনেকুৱা নহয়, চব চন্দ্ৰমুখী। আমাৰ তাত তৃতীয় বছৰৰ পৰা আৰু এটা প্ৰমোচন পায়, সেইটো হৈছে জ্বালামুখী, সেইফালে চাবই নোৱাৰে। প্ৰথম বছৰ গিৰিয়েকে কয় ঘৈণীয়েকে শুনে, চন্দ্ৰমুখী। দ্বিতীয় বছৰ ঘৈণীয়েকে কয় গিৰিয়েকে শুনে, সূৰ্যমুখী। আৰু তৃতীয় বছৰৰ পৰা দুইটাই কোৱাকুই কৰে, ওচৰ চুবুৰীয়াই শুনে, সেয়া লাগিছে। হা, বুজি পাইছে নাই? মৰম আৰু সন্মান কৰোঁ, মই নিজৰ মতে জীয়াই থাকিম, মই কাৰো কথা নামানো, দয়া কৰি আমাৰ কথা শুনা। আৰু চব বোৱাৰী তেনেকুৱা নহয়, কিছুমান বোৱাৰী তাৰ মাজতে বেলেগ বেলেগ থাকে।